মৰমৰ অকণিহঁত, মই আইমা, তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু লগতে এটা সাধু লৈ আহিছোঁ তোমালোকলৈ বুলি। তাৰ আগতে এটা কথা কওঁ শুনাচোন। ইমান বৰষুণ দিছে, মই ঘৰৰ ভিতৰত থাকি এটা ভিডিঅ' বনাই সেইদিনাখন দিলোঁ। এই গছ লতাবিলাক দেখুৱাই ইমান ধুনীয়াকৈ যে বৰষুণৰ পানীয়ে তিয়াইছে। দূৰৰ পৰা পৰ্বত দেখিবলৈ সদায় ধুনীয়া, সেইকাৰণেই মই ক'লোঁ যে ইমান ভাল লাগিছে বৰষুণ দিছে। কিন্তু মোৰ এগৰাকী প্ৰিয় শ্ৰোতা দৰ্শকে ক'লে, হয় আইমা, বৰষুণ ভালেই লাগে, কিন্তু যিসকল মানুহ সদায় বাহিৰলৈ ওলাবলগীয়া হয়, সদায় বৰষুণ দিলে কিন্তু বৰ কষ্ট হয়। সঁচাকৈ আজি মই অকণমান ওলাই গৈছিলোঁ। ওলাই যাওঁতে মই তেওঁৰ কথাটো একেবাৰে আখৰে আখৰে সঁচা বুলি গম পালোঁ। বহুত দিন বাহিৰলৈ এনেকৈ পেলাই মই ওলোৱা নাছিলোঁ আৰু সেইকাৰণে গমো নাপাওঁ। গোটেই তোমাৰ ফুটপাথবিলাক পিছল হৈ আছে। কোনোমতে খুপি খুপি গৈ হাতত ছাতি আৰু বেগ লৈ মোৰ নিজৰ কামটো কৰি আহিলোঁগৈ। আৰু আহোঁতে সঁচাকৈ তিতি বুঢ়ী ভৰি হাত চব লেতেৰা হৈ পেলাই ঘৰ পালোহি। আৰু মই তেতিয়াহে উপলব্ধি কৰিলোঁ, মই এদিনলৈ গৈয়ে মোৰ ইমান বেয়া লাগিছে। সকলোবিলাক তোমালোকৰ নিচিনা কণ ল'ৰা ছোৱালীবিলাক, যি মাক দেউতাকে থ'বলৈ যায়, তেওঁলোক চাকৰিলৈ ওলাই যোৱা মানুহবিলাক, তেওঁলোকৰ বা দোকান দিবলৈ যোৱা মানুহবিলাক, ব্যৱসায় কৰা মানুহবিলাক, তেওঁলোকতো সদায় ওলাব লাগিব, ৰ'দেই হওক বৰষুণেই হওক। সঁচাকৈ খুব প্ৰখৰ ৰ'দতো মানুহৰ কষ্ট হয় আৰু এনেকৈ নেৰানেপেৰা বৰষুণ দিলেও যথেষ্ট কষ্ট হয়। কিন্তু কি কৰিবা, এয়া হৈছে প্ৰকৃতিৰ নিয়ম, হয়নে? আমি এইবিলাক আৰু ৰোধ কৰিব নোৱাৰোঁ। গতিকে তোমালোক ডেকা ডেকেৰী, সৰু সৰু কণমানিহঁত, তোমালোকো সঁচাকেই এই কষ্টৰ মাজেৰেই ডাঙৰ হ'ব লাগিব, যেনেদৰে আমিবিলাক ডাঙৰ হৈ বুঢ়া হ'লোঁ। এতিয়া সময়ে আমাক ঘৰৰ ভিতৰত সোমোৱালে। গতিকে এনেকুৱা দিন গৈ থাকিব, আহি থাকিব, কিন্তু কষ্টবিলাক অনুভৱ কৰিলেও কিন্তু কাম কৰি যাব লাগিব নহয়। ঠিক আছে, সকলোলৈকে মৰম থাকিল আৰু মই মোৰ সাধুটো কওঁ, হয়নে? তোমালোকৰ পৰীক্ষাও আহি আছে, মই সেইটোও গম পাওঁ। কিন্তু পৰীক্ষা হৈ যোৱাৰ পিছত সময় পাবা। সাধুবিলাকতো মোৰ পেজত থাকিবই, আইমাৰ সাধুঘৰত থাকিবই, তোমালোকে উলিয়াই পেলাই চাবা দেই। আৰু বেছিকৈ এইকেইদিন মোবাইল নাচাবা। মোবাইল নাচাবা বুলি কৈ আকৌ মোৰ সাধু চাবলৈ কওঁ, সেয়াওতো মই মোবাইলতেই কওঁ, নহয়নে? মোবাইলতো কিন্তু বৰ ধুনীয়া ধুনীয়া কিছুমান কাম বহুত মানুহে কৰি আছে, সেইবিলাক কিন্তু তোমালোকে চাব পাৰা, জানানে? মাহঁতক ক'বাচোন তেনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'বিলাক তোমালোকক উলিয়াই দিবলৈ। তাৰ পৰা তোমালোকেই নহয়, ময়ো মাজে মাজে শিকোঁ, জানানে? ধুনীয়া ধুনীয়া ইংৰাজীৰ পাঠ্য দিয়ে, অসমীয়াৰ কথা কয়, বুৰঞ্জীৰ কথা কয়, ইমান ভাল লাগে চাই, চাবাচোন দেই। বাৰু ভিডিঅ'টো দীঘলীয়া হৈ যাব এতিয়া, মই এতিয়া সৰু সাধুটো কওঁ দেই। শুনা, এসময়ত এখন পথাৰত এডৰা বৰ ধুনীয়া কোমল গোমধান গজি উঠিছিল। আৰু সেই পথাৰডৰাতে ক'ৰবাৰ পৰা এটা ভৰত চৰাই উৰি আহি তাতেই বাঁহ সাজি তোমাৰ পোৱালি জগাবলৈ ধৰিলে। এবাৰ পোৱালি যেতিয়া জগিল, এতিয়া মাকজনীৰ কাম বাঢ়িল। মাকে পুৱাই গৈ ৰাতিপুৱাই বহুত দূৰলৈ উৰি গৈ পোৱালিকেইটাৰ কাৰণে খোৱা বস্তু যোগাৰ কৰি আনি নিশাহে ঘৰ পায়হি। এদিন কি হ'ল জানা? মাকজনী উৰি যোৱাৰ পিছত এজন ল'ৰা আৰু তেওঁৰ দেউতাক সেই পথাৰখনলৈ আহিল। আৰু পথাৰখনত আহি তেওঁলোকে কথা পাতিলে। দেউতাকে ক'লে, গোটেই পথাৰখন দেখোন একেবাৰে সোণোৱালী হৈ পৰিল, তাৰ মানে গোমধানবিলাক পকিল। ল'ৰাটোৱে ক'লে, হয় দেউতা, গোটেইখিনি পকিলে। তেতিয়া দেউতাকে ক'লে, তেনেহ'লে
তই কাইলৈ গাঁৱৰ ঘৰে ঘৰে গৈ পেলাই গোটেই গঞা ৰাইজখিনিক মাতিবিচোন, অলপমান সহায় কৰি দিব। এই গোমধানখিনি আমি দুয়ো অকলে নোৱাৰিম নহয়। তেওঁলোকো আহি আমাক হাত আগবঢ়াই দি এই কামটো সহজ কৰি তোলক। এই বুলি কৈ পেলাই তেওঁলোক দুয়ো গুচি গ'ল। ৰাতি যেতিয়া মাকজনী ঘৰলৈ আহিলে, পোৱালীকেইটাই আৰু চি চি চা চা চু চু কৰি কৰি মাকক ক'বলৈ ধৰিলে, মা আজি জানা দুজন মানুহ আহিছিলে আৰু তেওঁলোকে এই পকা তোমাৰ গোমধানখিনি কাইলৈৰ পৰা বোলে পথাৰৰ পৰা উঠোৱাৰ যোজা কৰিছে। মাকে বোলে একো চিন্তা নকৰিবি, তহঁত থাকচোন, এতিয়া একো নহয়, মই বিপদ যেতিয়া আহিব মই তহঁতক ক'ম। এই বুলি কওঁতে আৰু পোৱালীকেইটাই নিশ্চিন্ত মনে শুই থাকিলে। পিছদিনাখন পুৱা আকৌ মাক গ'ল। এনেকৈ 2-3 দিন পাৰ হ'ল। 3 দিনমানৰ পিছত আকৌ সেই ল'ৰাজন আৰু সেই দেউতাকজন আকৌ আহিলে পথাৰলৈ। এইবাৰ দেউতাকে ক'লে, হেৰ' তই দেখোন গোটেই গাঁৱৰ ঘৰে ঘৰে গৈ পেলাই কৈ ফুৰিছিলি আৰু মাতি ফুৰিছিলি চবকে, কোনো নাহিল দেখোন, কিয় বা নাহিল? তই এটা কাম কৰিবি, কাইলৈ গৈ পেলাই এই মনোহৰ, ভৱেন, ৰহমত, ফাইজুৰ আৰু এই দিলীপক কবিগে মই মাতিছোঁ বুলি। গোটেইকেইটা আহিলে আমি দুটাইও লগ লাগি এই পথাৰখন আমি চপাই পেলাম। হ'ব দেউতা বুলি কৈ ল'ৰাজন গ'লগৈ। এই কথাখিনি যেতিয়া ভৰত চৰাইজনী আকৌ ঘৰলৈ আহিলে, তেতিয়া সেই পোৱালীকেইটাই আকৌ মাকক ক'বলৈ ধৰিলে, মা জানা কাইলৈ কিন্তু আহিব দেই, কেইবাজনো মানুহৰ নাম কৈছে আৰু সেই মানুহকেইজন আহি কাইলৈ কিন্তু খেতি চপাব, এতিয়া আমাৰ ঘৰটোও ভাঙি পেলাব, আমি ক'লৈ যাম? মাকে বোলে নহয়, তহঁতি চিন্তা নকৰিবি, মই কৈছোঁ নহয় আৰু 2 দিনমান বাট চাচোন। এই বুলি কৈ মাকজনী উৰি পেলাই গুচি গ'ল। এনেকৈ আকৌ 2 দিন পাৰ হ'ল। তেতিয়াওতো একো নাই হোৱা, অহাও নাই, বাপেকো অহা নাই, পুতেকো অহা নাই। 3 দিনৰ দিনাখন কিন্তু বাপেক আৰু পুতেক আকৌ আহিলে। আহি আৰু সেই মাছ পথাৰত ৰৈ পেলাই ক'লে, শুনিছ দে, ইহঁতকেইটা দেখোন নাহিলে, মাতাৰ পিছতো নাহিলে। এটা কাম কৰ, কাইলৈ তয়ে ময়ে হাতে কামে লাগি যাব লাগিব, বুজি পাইছ নাই? ৰাতিপুৱাতে আমি আৰম্ভ কৰিম, আমি সন্ধিয়ালৈ গোটেই পথাৰখনৰ গোমধানবিলাক ছিঙি পেলাম, হ'বনে? পুতেকে ক'লে, হ'ব দেউতা, কাইলৈ আমি পুৱাই আহিম আৰু কামত ধৰিম, এনেকৈ লোকলৈ চাই থাকি লাভ নাই। এই বুলি কৈ আৰু তোমাৰ বাপেক আৰু পুতেক গুচি গ'ল। ভৰত চৰাইজনী সেইদিনাখন ঘৰলৈ আহোঁতে আকৌ চিচি চাচা চুচু চাচাকে তোমাৰ পোৱালীকেইটাই ক'বলৈ ধৰিলে, মা কাইলৈ কিন্তু তেওঁলোক দুয়ো আহিম বুলি কৈছে, কি কৰিবা এতিয়া মা? তেতিয়া চৰাইজনীয়ে কৰিলে, এইবাৰ কিন্তু সঁচাকৈয়ে কাইলৈ বিপদ আহিব, বান্ধ, আমি এতিয়া আমাৰ বস্তু বাহানি বান্ধি বহুত দূৰলৈ উৰি যাওঁ ব'ল, কিন্তু কাইলৈলৈ আমি ৰ'ব নোৱাৰোঁ, আমি এতিয়াই পুৱতি নিশাতেই আমি ইয়াৰ পৰা পলাব লাগিব। তাহাঁতি সুধিলে, কেলে মা? তুমিতো আগতে কৈছিলা বিপদ এনেকৈ নাহে, কৈছে এইবাৰ বিপদ আহিব বোলে। কেলে শুন, আগতে বাপেক আৰু পুতেকে লোকলৈ মুখ মেলি বাট চাই আছিল, কিন্তু কাইলৈ কৈছে যে তেওঁলোক দুয়ো হাতে কামে লাগি যাব, গতিকে এইবাৰ কিন্তু ৰক্ষা নাই দেই, এইবাৰ আমি উৰি যাবই লাগিব। এই বুলি কৈ বুকুত বান্ধি সৰু সৰু পোৱালীকেইটালৈ ভৰত চৰাইজনী সেই গোমধানৰ খেতিডৰা এৰি বেলেগ এখন গাঁৱলৈ ঢপলিয়াই উৰি গ'ল। কেনেকুৱা লাগিলে তোমালোকৰ এই সাধুটো শুনি? এইটো মানে কি জানা? আপোন হাত জগন্নাথ, আপোন হাত জগন্নাথ, লোকত আহ বনত পাহ। তাৰমানে নিজ হাতেৰে কৰা কামত একদম জগন্নাথ, মানে তোমাৰ কাম সফল হ'বই আৰু কাম হ'বই। লোকলৈ যদি তুমি আশা পালি বহি থাকা, কোনো কামেই নহয়, হয়নে? লগৰ বন্ধুৰ কাৰণে যদি বহি থাকা, সি যদি নোটটো বনাই, সি যদি লিখি দিয়ে, এনচাৰকেইটা যদি কৰি দিয়ে, মই তাৰ পৰা চাই আকৌ লিখিব পাৰিম, এই বুলি যদি ভাবি থাকা, তোমাৰ কিন্তু সেইটো কাম নহ'ব, কাৰণ বন্ধুজনে নিদিবও পাৰে। সেইকাৰণে নিজৰ পঢ়াখিনি নিজেই নিজৰ ওপৰত নিৰ্ভৰ কৰি শিকি মেলি শেষ কৰি থ'ব লাগে, সকলো কাম।
কোনো কামতেই লোকলৈ ভৰসা কৰিব নেপায়। এই সাধুটোৰ পৰা আমি সেয়াই শিক্ষা পালোঁ, হয়নে? ঠিক আছে মোৰ মৰমৰ কণমানিহঁত, ভালে থাকা, পৰীক্ষাৰ কাৰণে ধুনীয়াকৈ পঢ়া এইকেইদিন, আৰু বেষ্ট অফ লাক পৰীক্ষাৰ কাৰণে। আৰু মাজে মাজে আহি সাধু শুনি অলপমান জিৰণি ল'বা। তেতিয়ালৈকে মই আইমা বাই বাই। তেতিয়ালৈকে নহয়, মই মাজে মাজে সাধু কৈ থাকিম, তোমালোকে পিছত চাবা, সাধুবিলাক জমা কৰি থ'বা আৰু পিছত আহি সাধু ঘৰত চাবাহি, হ'বনে? আজিলৈ বাই বাই।